এখন গামোচাৰে আদৰণি জনাইছে আমাৰ পৰিচালনা সমিতিৰ সম্পাদক বন্ধুবৰ ভুৱনেশ্বৰ ডেকাদেৱে। এটা জাতিৰে অভিবাদন জনাইছে আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰীযুতা দীপশিখা বৰা ডাঙৰীয়া। তেখেতক অকণমান মৰম যাচিছে এখন সম্বৰ্ধনা পত্ৰেৰে আমাৰ নিকেতন পৰিচালনা সমিতিৰ আমাৰ শিক্ষাগুৰু মাননীয়া শ্ৰীযুতা ৰেণু মেধি মহন্ত বাইদেৱে। প্ৰণামী কৰা ময়ূৰ অনুপস্থিত, আচাৰ্য ময়ূৰ অনুপস্থিত, পিয়া প্ৰণামী ময়ূৰ ভৈৰৱ শইকীয়া, চিৰঞ্জীৱ নাথ, জীৱনজ্যোতি কলিতা, জুমন আমচি পুৰস্কাৰ পোৱা। আমাৰ অসমত এই যে কয় যে হাতীৰ দেখুওৱা দাঁত খোৱা দাঁত বেলেগ বেলেগ, আমাৰ অসমত ভাষণ বহুত হল, কৰা বহুত হল। এতিয়া যে মই কথাখিনি কৈ আছো, এইখিনিৰ পাছত মোকো কব যদি সামাজিক মাধ্যমত, এতিয়া দেখিছো এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া গৈছে তলত কিছুমান মন্তব্য আহিছে, আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে, কিছুমানেতো তই সম্বোধন কৰি সোধে, কিছুমানে সুধিছে যে তই নিজে শৰণ ললিনে নাই। সেইসকলক কওঁ যে মই ৪ৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছো, ৭ম শ্ৰেণীতে মই শৰণ লৈছো গুৰুজনাৰ ওচৰত। গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি কব পাৰো যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ, মই সেইটো বুকু ডাঠ কৰি কব পাৰো। আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে। গতিকে আমি কথা যেতিয়া কৈছো তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছো। আপোনালোকে সেইটো কৰক। যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয়, এই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক। আপোনাক সমালোচনা কৰিছে, আপুনি কিবা এটা কাম কৰিছে সমাজত, আপোনাক সমালোচনা কৰিছে, আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মক ভাৱে নলব। আপুনি সেই সমালোচনাটো ওপৰাই আপোনাৰ সন্তানৰ সৈতে আপুনি আলোচনা কৰক যে সমাজত এনেধৰণৰ মানুহ থাকে, শুন আমি আগুৱাই যাব লাগিব এনেকৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।